গতিকে মৰমৰ ষ্টুডেণ্টছ কেনে আছে সকলোৱে আমি আহি গৈছো এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10ৰ R5 য'ত আমি ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ ওপৰত আলোচনা কৰিম ধুনীয়াকৈ ইয়াৰ কোৱেশ্চনসমূহ জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ মেইন কনসেপ্ট যেটো ক্লাছ 9ত আছিল যদি তোমালোকৰ কিবা ৰৈও গৈছে ইয়াত আমি সম্পূৰ্ণখিনি বুজিবৰ কাৰণে চেষ্টা কৰিম আৰু বেছি দেৰি নকৰো আজি আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰো যদি তোমালোকৰ অকমানো ভাল লাগে তেতিয়া লাইক শেয়াৰ আৰু কমেন্টখিনি কৰি দিবা আৰু এজ ইউজুৱেল মই তোমালোকক স্ক্ৰীনখন ইয়াতে শেয়াৰ কৰি দিছো যদি তোমালোকক 1-to-1 কিবা গাইডেন্সৰ প্ৰয়োজন হয় তোমালোকৰ কিবা কাউন্সিলিংৰ প্ৰয়োজন আছে তোমালোকৰ কিবা মোক অকলে সুধিব লগা আছে তোমালোকৰ কিবা প্ৰবলেম আছে গোটেইখিনি মই তোমালোকক ইয়াতে স্ক্ৰীনত এখন তোমালোকক দি দিছো ইয়াতে তোমালোকক নাম্বাৰ দি দিছো ইয়াতে তোমালোকৰ ইনষ্টাগ্ৰাম আইডি দি দিছো গোটেইখিনি তোমালোকে মোক কন্টাক্ট কৰি ল'ব পাৰিবা তো এতিয়া আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰিছো সো ইয়াতে তোমালোকৰ টপিকটো লিখা আছে কনগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গলস আমি ক্লাছ 9তে অকমান পাইছো কনগ্ৰুয়েন্স মানে কি সৰ্বাংগ সমতা মানে কি তাতে সৰ্বসমতা বুলিও লিখা আছিল কৰবাত হেতু মই নন কৰিব নোৱাৰো সৰ্বসমতা বুলিও কয় ইয়াতে চোৱাচোন তো সন্ধি ভাঙা অসমীয়া ক্লাছ আৰম্ভ হৈ গৈছে আমাৰ সৰ্বাংগ সমতা মানে কি সৰ্ব অংগ কি হ'ব সমান সকলো অংগ কি হ'ব লাগিব সমান ত্ৰিভুজত অংগ কি কি থাকে ত্ৰিভুজত অংগ থাকে তাৰ কোণ বিলাক তাৰ এংগলস বিলাক তাৰ সাইডস বিলাক বাহু বিলাক তো দুটা যদি ট্ৰায়াঙ্গল আমাৰ কি হ'ব লাগে সৰ্বাংগ সম হ'ব লাগে ইয়াৰ মিনিংটো কি সকলো অংগ সমান মানে এংগলস কেটা আৰু সাইড কেটা কি হ'ব লাগিব সমান হ'ব লাগিব কিন্তু তাতে এটা বিশেষ ওয়াৰ্ড আমাৰ মানে ইন্ট্ৰোডিউস আছে হেইটো হৈছে তোমাৰ কৰেসপন্ডিং ঠিক আছে এটো বস্তু আমি গম পাব লাগিব যে কৰেসপন্ডিং পইণ্ট কোনটো কৰেসপন্ডিং এংগল কোনটো আৰু কৰেসপন্ডিং সাইড কোনডাল তো এইখিনি বস্তু আমি অকমান জানিবলৈ চেষ্টা কৰিম মই ইয়াতে দিয়ে দিম নেক্সট তোমালোকৰ স্লাইডটোতে ভালদৰে চাই লোৱা চোৱা প্ৰথম আমি ইয়াতে কি চাইলাম ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ কি আছে কেইটামান শৰ্ত আছে চাৰিটা শৰ্ত আছে বহুতে ইয়াক স্বীকাৰ্য বুলিও কয় এক্সিয়ম বুলিও কয় এক্সিয়ম যিয়েই নহওক যি বুলিয়ে বুজি নলোৱা কিয় খালি এই কেইটা তোমালোকে জানিব লাগিব ইয়াতে কি আছে চাৰিটা কি আছে এস এ এস আৰু ইয়াতে মই লিখি দিছো ফ্লেক্সিবল মানে কি এইটো অকমান হলনি হৈ থাকিব পাৰে কেনেকে পাৰিব কি পাৰিব অকমান পিছত আমি গমেই পাম তাৰ পিছত আছে তোমাৰ এস আৰু একেবাৰে শেষত কি আছে আৰএইচএস মানে কি ৰাইট হ্যান্ড সাইড নহয় হেতু আমি পিছত বুজি লম আৰতে কি বস্তু এইচতে কি বস্তু এছতে কি বস্তু তো এই চাৰিটা আমি বিশদভাৱে এতিয়া আলোচনা কৰিম চোৱা পোন প্ৰথমতে দিয়া আছে এস এৰ অসমীয়াটো কি হ'ব জানানে বাহু কোন বাহু কিন্তু আজিকালি আৰু মডাৰ্ন যুগৰ আৰু বাহু কোন বাহু কিমান চাবা আৰু বাহু কোন বাহু শুনা কি কৈছো ভালদৰে শুনিবা বাহু কোন বাহু এটা কি এইটো এটা ৰেষ্ট্ৰিক্টেড বস্তু ক'ব গ'লে এইটো এটা ৰেষ্ট্ৰিক্টেড বস্তু কি জানানে দুটা যদি তোমাৰ ওচৰত ট্ৰায়াঙ্গল আছে এইটো অকমান সময়ৰ কাৰণে বাদ দিয়া প্ৰথমতে এই দুটা চোৱা দুটা তোমাৰ ওচৰত কি আছে ট্ৰায়াঙ্গল আছে এই দুটা সৰ্বাংগ সম হোৱাৰ এটা শৰ্ত কি এস এ এস সাইড হিহতৰ মাজৰ কোণ ইনক্লুডেড এংগল এন্ড সাইড ইনক্লুডেড এংগল এন্ড সাইড নরমাল এংগল নহয় কিন্তু ইনক্লুডেড মানে কি ইয়াতে তুমি চোৱা এ বি আৰু কি আছে সি আছে কথাটো মই কলো হয়নে ইয়াতে বিসি বাহু আৰু এ বি বাহুৰ ইনক্লুডেড এংগল কোনটো সেই দুডালে কোনটো এংগল বনাইছে এইটো এংগল বনাইছে সেই কাৰণে আমি বি এংগলটোকে কি বুলি কম ইনক্লুডেড এংগল বুলি কম সি টুক বা এ টুক আমি নকওঁ বুজি পালো এইটো বস্তু তো শৰ্ট এণ্ড ক্ৰিপছ ৰাখিছো বস্তুখিনি অকমান তো কথাটো এইটোৱে চোৱা দুটা ট্ৰায়াঙ্গল দিয়া আছে তোমাক এইটো চোৱা আৰু এইটো চোৱা ইয়াতে কি আছে ও আচ্ছা এইটো দেখা নাই এ বি সমান কি আছে আচ্ছা এ বি সমান কি দিয়া আছে ইয়াতে চোৱা এ বি সমান পি কিউ দিয়া নাই তো তোমালোকৰ প্ৰথম কথা এটা ধাৰণাটো পাহৰি যাব লাগে যদি তোমাক কোনো ধৰণৰ লেন্থ বা এংগল নিদিয়াকে এনে দুটা ছবি আঁকি দিছে এইটো এটা এতিয়া কৰেসপন্ডিং কৈ থাকা এতিয়া এই দুটাৰ কৰেসপন্ডিং পইণ্টছ বিলাক ক'ব লাগে তুমি নোৱাৰা ক'ব তোমাক লেন্থ বা এংগল কিবা হলেও দিয়া থাকিব লাগিব তুমি এনেকে দেখিয়ে ক'ব নোৱাৰা যে স্যাৰ এৰ কৰেসপন্ডিং পি বিৰ কৰেসপন্ডিং কিউ সিৰ কৰেসপন্ডিং আৰ এনেকে ক'ব নোৱাৰি যেনেকে এৰ কৰেসপন্ডিং ইয়াতে পি হ'বও পাৰে নহ'বও পাৰে কিন্তু অকমান পিছত দেখিছো আচ্ছা আমাক এটা লাইন লেন্থ দিয়া আছে দেখোন তেতিয়া লিখি কৰেসপন্ডিং কেনেকে হ'ব হয়নে না কথাটো তো এইবিলাক বস্তু আমি বুজিব লাগে অকমান চোৱা এ বি সমান কিমান দিয়া আছে কিউ আৰ এতে কিন্তু বেলেগ দিয়া আছে এ বি সমান কিমান দিয়া আছে কিউ আৰ চোৱা এৰ পৰা আৰম্ভ কৰিছে বিত হে গৈছে কিউৰ পৰা আৰম্ভ হৈছে আৰত হে হৈছে কাৰণ চোৱা সবচে ইম্পৰ্টেন্ট বস্তু ইয়াতে এংগলটো চোৱা এংগলটো কোনটো আছে কিউ ইজ ইকুৱেল টু আৰ
তাৰ মানে কিউ পইণ্টটো আৰ পইণ্টৰ কি হ'ব কৰেস্পন্ডিং হ'ব মই বাৰে বাৰে কৰেস্পন্ডিং শব্দটো কিয় গুৰুত্ব দিছো চোৱা কাৰণ যেতিয়া তুমি কনগ্ৰুৱেন্স লিখিবা এবিসি কনগ্ৰুৱেন্ট টু পি কিউ আৰ সেইখিনি বস্তু কিন্তু শুদ্ধ হ'ব লাগিব একেবাৰে বুজি পাইছো এইটো বস্তু তো চোৱা কিউ ইজ ইকুৱেল টু কি হৈছে আৰ এতিয়া এৰ পৰা বি লৈকে আহিছো কিউৰ পৰা আৰ লৈকে গৈছে তো এ বি ইজ ইকুৱেল টু কিমান কিউ আৰ কাৰণ চোৱা Q is equal to R. अच्छा B is equal to R होगा दे तो लिखा तो कौन फिर से तो B is equal to R होगा हाँ तो B point to कार corresponding R or corresponding बुझी पालो ये तो बस्तु B point to कार R or corresponding तो A र परा B लेके आइसो Q र परा R लेके गइसो बुझी पाइसो तो AB is equal to কিমান আছে QR তার পাছত আকৌ কি দিয়া আছে তার পাছত দিয়া আছে আমাৰ BC সমান কিমান হ'ব RP PR লিখিলে কিন্তু ভুল হৈ যাব PR লিখিলে ভুল হৈ যাব যদিও ইকুৱেল কিন্তু তুমি লিখিব লাগে হিসাব মতে হয়তো দিও দিব পাৰে কিছু মানে শুদ্ধ দিও দিব পাৰে কিন্তু একচুয়াল যেটো হৈছে হেতু হৈছে BC কিমান হ'ব RP A ৰ পৰা B লৈকে আহিছে Q ৰ পৰা R লৈকে গৈছে তাৰ পাছত B ৰ পৰা C লৈকে গৈছে তো এংগলটোৰ পৰা C লৈকে গৈছে তো ইয়াতো এংগলটোৰ পৰা P লৈকে গৈছে এই বস্তুখিনি ভালকে বুজি লোৱা যদি কোনবাই শিকোৱাও নে ভালকে বুজি লবা এইখিনি বস্তু যে কৰেস্পন্ডিং অৰ মিনিংটো কি তো ইয়াৰ পৰা আমি কি পাই যাম সোৱা SAS সোৱা ইয়াৰে এইটো বাহু হিহতৰ মাজৰ কোণৰ কথা আমি কি কৰি আছো ডিসকাস কৰি আছো সেই কাৰণে কি কোৱা হয় এই দুটা ট্ৰায়াঙ্গল আমাৰ কি হ'ব SAS বাহু ইনক্লুডেড এংগল বাহু অনুসৰি কি হৈ যাব এই দুটা ট্ৰায়াঙ্গল কনগ্ৰুৱেন্ট হৈ যাব সৰ্বাংগ সম হৈ যাব তেনে ক্ষেত্ৰত তুমি এইটো আৰু এইটো চোৱাচোন হ'ব নে দুটা চোৱা প্ৰথম কথা আচ্ছা এইটো তোমাৰ কি আছে এইটো তোমাৰ 6 টো ইয়াতে হ'ব 6 টো ইয়াতে হ'ব নে এইটো চোৱাচোন চোৱা ABC ঠিক আছে বাৰু AB = কিমান পালো আমি QR হয় না কিন্তু ইয়াতে B টো কি আছে ইনক্লুডেড এংগল হৈ আছে কিন্তু ইয়াতে B টো কি ইনক্লুড Q টো তোমাৰ কি আছে ইনক্লুডেড এংগল নাই বুজি পালো এইটো বস্তু হয়তো এনেকেও দিব পাৰে এইটো ইয়াতে নিদি পেলাই ইয়াতে দি দিলে সোয়া ABC ভালদৰে সোয়া ABC ট্ৰায়াঙ্গল টো দিয়া আছে তাত এইটো বহু 5 সেমি এইটো কিমান আছে 6 সেমি আৰু এইটো কোণ কিমান দিয়া আছে 60 ডিগ্ৰী সাপোজ মই ইয়াতে এনেকে বনাই ললো এটো 5 সেমি আৰু 6 সেমি কিন্তু 60 ডিগ্ৰী এটো কি ইনক্লুডেড এংগল নেকি ইনক্লুডেড এংগল তো নহয় তাৰ মানে কি এই দুটা ট্ৰায়াঙ্গল তুমি কনগ্ৰুৱেন্ট বুলি ডাইৰেক্টলি কৈ দিব নোৱাৰা বুজি পাইছা এইটো বস্তু ইনক্লুডেড এংগল হবই লাগিব এইটো SAS যদি হয় এইটো দুটা S ৰ মাজত থাকিবই লাগিব দুটা বাহুৰ মাজত হি থাকিবই লাগিব আই হোপ এইটো বস্তু বুজি পাইছো এতিয়া নেক্সট টু চোৱা কি দিয়া আছে A আছে AAS আৰু কি আছে সা এইটো বস্তু মই কেনেকৈ শিকাও চোৱা ইয়াতে লিখিবা আশা ইয়াতে লিখিবা আছে আৰু ইয়াতে লিখিবা সা আশা আছে সা এইটো কি বুলি কোৱা হয় ফ্লেক্সিবল বুলি কোৱা হয় ফ্লেক্সিবল why it is flexible because ইয়াতে হে যে A টু যে বা S টু যে মাজত থাকিব লাগিব হেনেকুৱা কোনো কথা নাই A টু যে মাজতেই থাকিব সৰি S টু যে মাজতেই থাকিব লাগিব হেনেকুৱা কথা নাই ASA মানে যে অকল ASA হ'ব লাগিব হেনেকুৱা কথা নাই কাৰণ S টো ইনক্লুডেড হলেও কথা নাই S টো ইনক্লুডেড নহলেও কথা নাই তুমি ইয়াতে চোৱা এই দুটা চোৱা ইয়াতে কি দুনিয়া আছে এইটো 5 সেমি আছে এইটো 5 সেমি আছে হয়নে তাৰ পাছত এইটো আছে 60 ডিগ্ৰী এইটো আছে 60 ডিগ্ৰী এইটো আছে 30 ডিগ্ৰী এইটো আছে কিমান 30 ডিগ্ৰী আমি অকমান এফালৰ পৰাই চাও এইটো 30 ডিগ্ৰী এইটো 30 ডিগ্ৰী আৰু এইটো কিমান আছে 60 ডিগ্ৰী হয়নে নহয় মাজত কি আছে এইটোৰ মাজত আছে 5 সেমি এইটোৰ মাজত আছে কিমান 5 সেমি এইটোত তোমাৰ কি হৈ আছে ASA হৈ আছে বুজি পালো এইটো বস্তু তো দুটা ASA মতে কাৰণ চোৱা ইয়াতে S টো কি হৈছে ইনক্লুডেড সাইড হৈ আছে ভিতৰৰ কি হৈ আছে সাইডটো হৈ আছে এই দুটাৰ মাজৰ সাইডটো হৈ আছে সেই কাৰণে ইয়াৰ নামটো কি লিখিছো ASA কিন্তু এনেকুৱা নহয় যে S টো যদি বেলেগ কৰবাত থাকে তেতিয়া হলে কি কনগ্ৰুৱেন্ট নহবই নেকি হেনেকুৱা কথা নহয় চোৱা নেক্সট টু চোৱা কি দিয়া আছে ইয়াতে তুমি চাবা 60 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 30 ডিগ্ৰী কি ধুনিয়া কিন্তু ইয়াতে আছে এইটো 5 সেমি ইয়াতে আছে এইটো 5 সেমি ইয়াতে AC বোলা বস্তু যেটো সাইড আছে এটো কি ইনক্লুডেড নেকি নহয় এটো কি আছে A
তাৰপিছত আছে এ, তাৰপিছত কি আছে এছ, বা এছ এ এও ক'ব পাৰে, এই দুটা একেই প্ৰায় বস্তু। বুজি পালো এইটো বস্তু? চোৱা কি কৈছিলো যে এ এছ এৰ ক্ষেত্ৰত আশা আছে ছাৰ ক্ষেত্ৰত এছ টো যে ভিতৰৰ হ'ব লাগিব, ইনক্লুডেড হ'ব লাগিব, তেনেকুৱা কোনো কথা নাই। বুজি পালো কথাটো? ভিতৰৰ হ'ব লাগিব বুলি কোনো কথা নাই, সি বেলেগত হলেও ধুনীয়াকে সেই দুটা কি হৈ যাব, সৰ্বাংগ সম হৈ যাব। ইয়াৰ পাছত একেবাৰে সহজ এটা আছে এছ এছ এছ, সেইটো হৈছে বাহু বাহু বাহু। যদি কৰেস্পন্ডিং সাইড বিলাক কি হৈ যায়, ইকুৱেল হৈ যায়, তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, তাক কি বুলি ক'ম, তাক আমি ক'ম কনগ্ৰুৱেন্ট বুলি ক'ম। আচ্ছা, লগতে এটা বস্তু চাই লোৱা, মই ক'ব পাহৰি গলো, মই অকমান সময়ৰ কাৰণে তোমালোকে ক্ষমা কৰি দিবা, মই এইটো বস্তু অকমান ক'ব পাহৰি গৈছিলো। তোমালোকে এইটো বস্তু চোৱা যে এছ এছ মতে আমি কি লিখিলো, ইয়াকে কনগ্ৰুৱেন্ট বুলি আমি গম পালো, কিন্তু ইয়াক লিখিম কেনেকে সেইটো একবাৰ চাই লওঁ দে, সেইটো মই ক'ব পাহৰি গৈছিলো, সৰি তাৰে বাবে। চোৱা এ বি ইজ ইকুৱেল টু কিউ আৰ, বি চি ইজ ইকুৱেল টু পি আৰ। এতিয়া মই এইটো লিখিম কি, ত্ৰিভুজ এ বি চি কনগ্ৰুৱেন্ট টু পি কিউ আৰ। হ'বনে এইটো? হ'বনে এইটো চোৱাচোন? মুঠেও নহয় মুঠেও নহয় এইটো চোৱা, কাৰণ মই কৰেস্পন্ডেন্স অনুসৰিহে পইণ্ট বিলাক লিখিব পাৰিম। এ পইণ্টটো পিৰ কৰেস্পন্ডেন্ট হৈ জানো? নহয়। বি পইণ্টটো কিউৰ কৰেস্পন্ডেন্ট হৈ জানো? নহয়। চি পইণ্টটো আৰৰ কৰেস্পন্ডেন্ট হৈ জানো? নহয়। বি পইণ্টটো কাৰ কৰেস্পন্ডেন্ট? আৰৰ কৰেস্পন্ডেন্ট। তাৰ মানে কি, মাজৰটো আমি কিমান লিখিব লাগিব? আৰ লিখিব লাগিব। এ পইণ্টটো কাৰ কৰেস্পন্ডেন্ট? এ পইণ্টটো হৈছে তোমাৰ কিউৰ কৰেস্পন্ডেন্ট, তো ইয়াতে লিখিব লাগিব কিউ। এ লিখিলো কিউ, বি লিখিলো আৰ, চি লিখিব লাগিব পি। তাৰ মানে এই দুটা কি হৈ যাব তোমাৰ কনগ্ৰুৱেন্ট, না কি এইটো। পৰীক্ষাৰ অপচন দি দিব যে এইটো হ'ব নে সেইটো হ'ব, তুমি কৰেস্পন্ডেন্সটো চাই পেলাইহে তুমি কি কৰিব পাৰিবা, ক'ব পাৰিবা। তেনেকে নেক্সট পেজত যদি আমি এইটো চাওঁ, ইয়াতে তোমাৰ কি আছে, ইয়াতে সহজ আছে অকমান, ইয়াতেও এইটো কি হ'ব, ত্ৰিভুজ এ বি চি। চোৱা এ পইণ্টটো চোৱা, এ বি ইজ ইকুৱেল টু কি আছে, পি কিউ। এ বি ইজ ইকুৱেল টু কিমান আছে, পি কিউ, কাৰণ এ পইণ্টটোত কি লাগি আছে, 30 ডিগ্ৰী। ইয়াতে পি পইণ্টটোত কিমান লাগি আছে, 30 ডিগ্ৰী। মানে এ পইণ্টটো কাৰ কৰেস্পন্ডেন্ট, পিৰ, হয়নে নহয়? এ পইণ্টটো হৈ গ'ল। এতিয়া বি লাগে, বি পইণ্টটো কাৰ, কিউৰ। আৰু লাষ্টৰটোতো নিজে নিজে হৈ যাব, লাষ্টৰটোতো নিজে নিজে হৈ যাব, এইটো কিমান হ'ব, আৰ। তাৰ মানে কি হ'ব, এ বি চি কনগ্ৰুৱেন্ট টু পি কিউ আৰ। বুজি পাইছো এইটো বস্তু? এ বি চি কৰেস্পন্ডেন্ট কিমান, পি কিউ আৰ। তেনেকে আশা আছে চাটো বুজি লৈছিলো ন। এতিয়া এইটো চোৱা, এই দুটা কি হ'ব কোৱা, এ বি পি কিউ ধুনীয়াকে হৈয়ে আছে, এ বি সমান পি কিউ। লগতে আকৌ ট্ৰিক দি দিছো তোমালোকক, এতিয়ালে কি আছে, কোনটো বা কি আছে, চি আছে, তো চি টো লিখি দিয়া, ইয়াতে আৰ টো লিখি দিয়া, হৈ গ'ল। অকমান ফ্লেক্সিবিলিটি জানিব লাগিব মেথছতো, যে আমি এইটোও কৰিছো সেইটোও কৰিছো, সবখিনি মিলাই জানিব লাগিব। এটা মেথডতে যে যাই থাকিম সেনেকুৱা নহয়, অকমান আমি নিজেকেও বুজিব লাগিব। ইয়াতে দেখিলেই গম পায়, এ টু পিৰ কৰেস্পন্ডেন্ট, কিউ টু আৰৰ কৰেস্পন্ডেন্ট, হয় নে? কৰেস্পন্ডেন্স বুজাৰ কাৰণে কিন্তু অকমান লজিকটো তোমালোকক ডেভেলপ কৰিব লাগিব। আই হোপ বুজি পাইছো। এতিয়া বেছি দেৰি নকৰো, নেক্সটটো চাই লওঁ। এছ এছ এছ, এইটোত কি হ'ব তোমাৰ, ইয়াতে দেখকে কি হৈ আছে, এ পইণ্ট টু পি পইণ্টৰ কি কৰেস্পন্ডেন্ট, কিয় কোৱা, কাৰণ এ বি সমান কিমান দিয়া আছে, এ বি সমান পি কিউ, হয়নে নহয়? তাৰমানে এ টু পিৰ কৰেস্পন্ডেন্ট, বি টু কি কিউৰ কৰেস্পন্ডেন্ট। দেন বি চি ইজ ইকুৱেল টু কিমান পাম, বি চি ইজ ইকুৱেল কিমান পালো, কিউ আৰ। আৰু লাষ্টত পি আৰ ইজ ইকুৱেল টু কিমান পাম, পি আৰ। চোৱা পি আৰ ইজ ইকুৱেল টু কিমান, এ চি। বাৰু এইটো মই উল্টাকে লিখি দিছো, সেইকাৰণে এ চি ইজ ইকুৱেল টু পি আৰ লিখি দিলো। তো আলটিমেটলি ত্ৰিভুজ এ বি চি কি হ'ব কোৱা, ত্ৰিভুজ এ বি চি কি হ'ব তোমাৰ, ত্ৰিভুজ পি কিউ আৰৰ হে কি হ'ব তোমাৰ কৰেস্পন্ডিং নহয়, কনগ্ৰুৱেন্ট হ'ব। বুজি পাইছো এইটো বস্তু? নেক্সট কোনটো আছে চাই লওঁ। ভেৰি নাইস। চোৱা নেক্সট আছে সবচে ইম্পৰ্টেন্ট, এইটো কি, আৰ এইচ এছ। আৰ এইচ এছ মানে কি, আৰ এইচ এছ মানে কি সকলোৱে জানিব লাগে। আৰ মানে হৈছে কি, 90 ডিগ্ৰীৰ কোণটোক আমি কি কওঁ, ৰাইট এংগল। আৰ আই জি এইচ টি, ৰাইট এংগল। অসমীয়াত কি কওঁ, অসমীয়াত কওঁ ইয়াক আমি সমকোণ। বুজি পাইছো এইটো বস্তু? এইচতে কি, হাইপোটেনিউস। ইয়াক কোৱা হয় অতিভুজ বুলি কোৱা হয়, হাইপোটেনিউস। দেন এস, এস মানে কি, এটা সাইড, যিকোনো এটা সাইড, যিকোনো সাইড বা যিকোনো বাহু, যি কোৱা আৰু।
ঘৰুৱা ভাষাত দি দিছো যাতে বুজি পোৱা হয় নে নহয় কিন্তু মনত ৰাখিবা ইটস আ ৰেষ্ট্ৰিক্টেড থিং তুমি RHS বস্তুটো অকল কি ত্ৰিভুজৰ ক্ষেত্ৰত খটাব পাৰিবা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সেইকাৰণে তো সমকোণ লিখিয়ে দিছো ন যদি সমকোণ নাথাকে তেতিয়াহলে RHS ৰ প্ৰশ্নই নাহে কিন্তু তোমালোকক মই এটা কথা বাৰে বাৰে হকিয়াই দি আছো সমকোণী ত্ৰিভুজ হলেই যে RHS হ'ব হেনেকুৱা কথা নাই ভালকে শুনিবা সমকোণী ত্ৰিভুজ হলেই যে RHS হ'ব তেনেকুৱা কথা নাই মই বাৰু নেক্সট স্লাইডত তোমালোকক দেখাই দিম কি কৈ আছো সমকোণী ত্ৰিভুজ হলেই যে RHS হ'ব কথা নাই কিন্তু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে আমি RHS টো ব্যৱহাৰ কৰিব পাৰিম কিয় কোৱা R মানে কি ৰাইট এংগল তাৰ মানে ত্ৰিভুজ দুটা সমকোণী হ'বই লাগিব বুজি পাইছা কিন্তু সমকোণী হৈ গলে যে আমি কৰিম এনেকুৱা কথা নাই লগে লগে দেখাই দিছো তোমালোকক আচ্ছা মই এটা পেজ লৈ পেলাই তোমালোকক দেখাই দিছো বুজি পাই যাবা চোৱা এইটো এটা সমকোণী ত্ৰিভুজ এনে জাস্ট মই আঁকি দিছো এইটো অকমান ৰাফলি আঁকি দিছো এইটো আছে 90 ডিগ্ৰী এইটো আছে 5 সেন্টিমিটাৰ এইটো আছে 4 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ এইটো 90 ডিগ্ৰী আচ্ছা এইটো ত্ৰিভুজ এই দুটা কি সমকোণী ত্ৰিভুজ কিন্তু এইটোত RHS কৰিম নেকি নকৰো কাৰণ চোৱা ইয়াৰে এইটো সাইড ইয়াৰে এইটো সাইড আৰু মাজৰ যেটো এংগল সেইটো কি হৈছে সেম হৈছে তাৰ মানে ইটস SAS তো মই কি কৈছিলো সমকোণী ত্ৰিভুজ দেখাৰ লগে লগে যে RHS কৰিবা হেনেকুৱা কথা নাই কিন্তু যদি RHS এপ্লাই কৰা কথা ভাবিছা মনতে তেতিয়াহলে ত্ৰিভুজ দুটা কিন্তু কি হ'ব লাগিব সমকোণী হ'বই লাগিব আই হোপ বুজি পাইছা এতিয়া আগৰ বস্তুটো আকৌ এবাৰ কৰি যাও ইয়াতে চোৱা ৰাইট এংগল মানে R ইয়াৰে R মানে কি এটো R মানে ৰাইট এংগল RIGHT এটো কি RIGHT তো ইয়াৰে আমি কি গম পলো এংগল B এংগল কিমান Q তাৰমানে B পইণ্টটো কাৰ কৰেসপন্ডেন্ট Q কৰেসপন্ডেন্ট আমি গমে পালো তাৰ পাছত কি দিয়া আছে R টো হৈ গল R মানে ৰাইট এংগল এতিয়া আহিলে হাইপোটেনিয়াস সেম আছে নেকি চোৱা AC সমান PR আরে দুটা দেখুন 13 ইউনিট বা 13 সেন্টিমিটারে দিয়া আছে তার মানে কি ইয়ারে হাইপোটেনিয়াস দুটাও তোমার কি আছে AC কিমান PR RP লিখিম নেকি নিলিখো RP আমি অকল কি লিখিম PR বুলি লিখিম তো AC কিমান পালো PR আৰু একেবাৰে শেষত যদি BC বুলি লিখো তেতিয়ালে ইফালে কি লিখিব লাগিব QR তাৰ মানে কি ট্রায়াঙ্গল ABC কনগ্ৰুয়েন্ট টু কিমান হৈ যাব ট্রায়াঙ্গল PQR ঠিক আছে আই হোপ এখিনি বস্তু বুজি পাইছো আমি অকনমান খৰটকিয়া কৰিছো ভিডিওটি খালি এটা বস্তু মনত ৰাখিবা যে দুটা ট্রায়াঙ্গল যদি সৰ্বাংগ সম তুমি দেখাই লৈছা তেতিয়ালে এটা শৰ্ত থাকে তাৰ নাম হৈছে CPCT ঠিক আছে এই বিষয়ে আমি যেতিয়া পঢ়িম ট্রায়াঙ্গলৰ বিষয়ে আৰু যত লাগা হ'ব তাতে আমি ভালকে আলোচনা কৰিম এই চেপ্টাৰটোত এই বিষয়ে তোমালোকৰ ইমান এটা নাই কিন্তু তোমালোকৰ হয়তো গমে পোৱা কৰেসপন্ডিং পাৰ্টস অফ কনগ্ৰুয়েন্ট ট্রায়াঙ্গল বুলি কোৱা হয় corresponding parts of congruent triangles actually এখিনিতে শেষ হৈ না যায় ইয়াৰ পাছত কি থাকে R ইকুৱেল দুটা ত্ৰিভুজ সৰ্বাংগ সম হবৰ কাৰণে যদি তুমি সেই দুটা সৰ্বাংগ সম কিবা উপায়েৰে দেখাই দিয়া তেতিয়াহলে কিহতৰ corresponding angle equal corresponding parts মানে কি ত্ৰিভুজৰ পাৰ্ট কি হাতি ঘোৰা থাকে নেকি কিবা স্তম্ভ নম্বৰ থাকে নেকি বেলেগ থাকে নেকি corresponding parts of congruent triangle suppose এই দুটা মই তোমাক কি কলো congruent বুলি কৈছো PQR আৰু এই দুটা কি আছে তোমাৰ ABC তো ইহতৰ corresponding parts বিলাকো কি হ'ব সেম হ'ব কিন্তু মই দেখাৰ লগে লগে ইয়াতে ক'ব পাৰিম নেকি ক'বা কিন্তু বহুত তোমালোকৰ আছে স্মাৰ্ট ষ্টুডেন্ট যোনে সুধিব স্যাৰ আপুনি P A কৈ দিব নেকি নকও কিন্তু এটো কথা গম পাও যে দুটা যদি corresponding হৈ যায় corresponding parts বিলাক কি হ'ব সেম হ'ব অকমান বেছি ডিপ গুছি গলো তাৰ কাৰণে বেয়া নাপাবা তো এটা বেছিকে কোৱা কাৰণে হয়তো বেয়া পাব পাৰা তাৰ কাৰণে ক্ষমা খুজিছো অলৰেডি প্ৰথম কোৱেশ্চনটো চাই লও দিয়াচোন কি দি আছে টু ট্রায়াঙ্গলস আর কনগ্ৰুয়েন্ট দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে কিহতৰ কি হয় কালিবিলাক সমান হয় কিহতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ হ'ব পাৰে shapes are the same but sizes may differ তাহলে কি দিছে all corresponding sides and angles are equal আৰু only perimeter তো একেবাৰেই নহয় only perimeter হলে কেনেকে হ'ব তাৰ পাছত দেখাত তো এটো সিটোৱে হ'ব যেন লাগিছে তাৰ পাছত চোৱাচোন চোৱা shapes are the same but sizes may differ কিহতৰ আকৃতি কিন্তু আকাৰ বেলেগ হ'ব নোৱাৰে এটো এটা প্ৰবলেম আছে হয়নে নহয়
সিহঁতৰ আকাৰ যদি বেলেগ হৈ যায়, চোৱা আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ, হ'ব জানো? এইটো কালাৰ দি দেখাই দিছো, আকৃতিটো একে, এইটো চোৱা আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ, এই দুটা কনগ্ৰুৱেন্ট হ'ব নেকি? আৰে যদি কনগ্ৰুৱেন্ট হ'ব লাগে সাইড কেইটা সেম হ'ব নালাগিব নেকি? এস 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 হ'ব লাগিব নে নাই? বা কনগ্ৰুৱেন্ট হৈ গলে এই দুটা সাইড কেইটা কি হ'ব? সেম হ'ব। তো যদি ডাঙৰ সৰু হৈয়ে থাকে তেতিয়াহলে কনগ্ৰুৱেন্ট কেনেকে হ'ব? সেই হিচাপত এইটোতো মুঠেও নহয়। এক নম্বৰটো চোৱা, খালি এক নম্বৰটো কি দিছে যে যদি দুটা ত্ৰিভুজৰ কালি সমান হৈ যায় তেতিয়াহলে সিহঁতৰ কি হ'ব? তোমাৰ কি হ'ব? সিহঁতক আমি কনগ্ৰুৱেন্ট বুলি ক'ম। কিয় ক'ম? কনগ্ৰুৱেন্ট হলে কালি সমান হ'ব, কিন্তু কালি সমান হলে যে কনগ্ৰুৱেন্ট হ'ব সেনেকুৱা কোনো কথা নাই। সেইকাৰণে এইটো কি হ'ব? ভুল হ'ব। শুদ্ধ উত্তৰটো হ'ব আমাৰ সি, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান আছে। বুজি পাইছো এইটো বস্তু? Which of the following is a valid congruency rule? তলৰ কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব? অসমীয়াটো এনেকে তলত লিখি দিছো, তোমালোকে চোৱা উত্তৰটো কি হ'ব বুলি ভাবা? এ এ এ আছে নেকি? এ এ এ এ এ এটো তোমালোকে ক্লাছ 10ত হে পাবা, এইটো নহয়। নেক্সট আছে তোমালোকৰ এস এস এ, এটোও নাই। এস যদি থাকে তেতিয়াহলে সদায় এ টো ভিতৰতেই থাকিব লাগিব। 3 নম্বৰত কি আছে? এস এ এস, ডেফিনেটলি এস এ এস টোই আমি পাইছো। আৰু এ এস এস নাই, এ এস এস মানে কি? এগেইন দুটা এস আহি গ'ল। কিন্তু চোৱা যদি পৰীক্ষাত এনেকে দিলে হয় যে তলৰ কোনটো ভ্যালিড কনগ্ৰুৱেন্সি ৰুল নহয়, এ এ এস, এস এ এ, এ এস এ আৰু লাষ্টত আছে তোমাৰ কিবা এটা দি দিছে এ এস এস, কোনটো হ'ব? তেতিয়া তুমি এটো মাৰিব লাগিলে, কাৰণ এই গোটেই কিটা কি? আশা, এইটো হৈছে আশা, এইটো হৈছে আছে আৰু এইটো হৈছে সা। আশা আছে সা, সেই গোটেই কিটা শুদ্ধ, কিন্তু লাষ্টটো কি? ভুল আছে। তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। আচ্ছা, কি দি আছে? If two sides and included angle of one triangle are equal to sides and the included angle of the another triangle, then triangle are congruent by, যদি দুটা ত্ৰিভুজৰ বাহু, দুটা ত্ৰিভুজৰ বাহু, দুটা বাহু, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, আৰু সিহঁতৰ ইনক্লুডেড এংগল কি বুলি দিছে? মধ্যৱৰ্তী কোণ কেইটা যদি কি হৈ যায়? সমান হৈ যায়, তেতিয়াহলে তাক আমি কি বুলি কৈছিলো? এস এ এস। ইয়াৰে কনসেপ্টটোৱে মেন আছিলে। উত্তৰ কেইটা এমসিকিউ কেইটা একেবাৰে সহজ, পানী হয়। তো এইটো কি হ'ব? তোমাৰ এস এ এস হ'ব। বুজি পাইছো এইটো বস্তু? নেক্সট কোৱেশ্চনটো চোৱা, কি দিয়া আছে? Which of the congruence rule is used when two angles and their included side are equal? ভালকে শুনিবা। Two angles and their included side, মই শুদ্ধ ভুলৰ কথা কোৱা নাই, কিন্তু মই তোমালোকক এটা কথা কৈছিলো, যদি সাইডটো মাজত থাকি যায় তাক আমি কিয় এ এ এস লিখিম? কোৱাচোন। আরে যদি সাইডটো মাজত থাকি যায় তাক আমি এ এস এ বুলি কম ন, হয়নে নহয়? শুদ্ধ দুটাই, তুমি ত্ৰিভুজটো যেতিয়া কৰিব যাবা শুদ্ধই ওলাব। কিন্তু কথাটো হল যদি তেওঁলোকে ভিতৰৰ সাইড বুলি কৈয়ে দিছে তেতিয়াহলে আমি এটো কিয় লিখিব যাম? আমি লিখিব যাম B2, হয়নে নহয়? টু এংগলস এন্ড দ্য ইনক্লুডেড সাইড। বুজি পাইছো এইটো বস্তু? নেক্সট কোৱেশ্চনটো চোৱা, কি দিয়া আছে? রাইট এংগল ট্রায়াঙ্গলস আর কনগ্রুয়েন্ট বাই RHS। RHS তেওঁলোকে কৈ দিছে যে দুটা ট্রায়াঙ্গল আছে, যি দুটা রাইট এংগল ট্রায়াঙ্গল, আৰু আমি RHS এদি কি কৰিছো? সিহঁতক মানে কি কৰিছো? সৰ্বাংগ সমতা দেখাইছো। কেতিয়া হ'ব? যেতিয়া সিহঁতৰ হাইপোটেনিয়াস, ৰাইটটোতো হ'বই, হাইপোটেনিয়াস আৰু ওৱান সাইড কি হ'ব? তোমাৰ ইকুৱেল হ'ব। আছে নেকি ক'বাত? টু একিউট এংগলস, এইবিলাক নহয়। হাইপোটেনিয়াস এন্ড ওৱান কৰেসপন্ডিং সাইড, তাৰ কি আছে? হাইপোটেনিয়াস এন্ড ওৱান একিউট এংগল, অতিভুজ আৰু সূক্ষ্ম কোণ। এইটো আকৌ ক'ৰ পৰা আহি গ'ল? এইবিলাক নহয়, দুটা সূক্ষ্ম কোণ নহয় এইবিলাক, অতিভুজ আৰু এডাল অনুৰূপ বাহু। এইটোৱে হ'ব। আটাইবোৰতো হ'বই নোৱাৰে, অকল কি হ'ব? তোমাৰ ইয়াৰে সি অপশনটোহে কাৰেক্ট হ'ব। বুজি পাইছো এইটো বস্তু? নেক্সট কোৱেশ্চনটো চোৱা, এ এ এস, আশা আছে, এইটো কি? আছে, হয়নে নহয়? এইটো কি আছিলে? আছে, আশা আছে, আছেটো কি দিছে? টু এংগলস এন্ড এ সাইড নট ইনক্লুডেড বিটুইন দেম, প্ৰথমতে শুদ্ধ হ'ব। টু সাইডস এন্ড এংগল, এইটোতো হ'ব নোৱাৰে। এইটো হ'ব জানো? এইটো হ'ব জানো? নহয়। থ্রি এংগলস নহয়, ওয়ান সাইড, ওয়ান এংগল নহয়, টু এংগলস এন্ড এ সাইড নট ইনক্লুডেড বিটুইন দেম, দুটা কোণ আৰু কি দিছে চোৱা?
কিহতৰ কোন দুটাৰ মধ্যৱৰ্তী নোহোৱা বাহুটো মই তোমালোকক কি কৈছিলো এইটো আৰু এইটো 60 30 60 30 এইটো আছে 5 এইটো আছে 5 দুটা কোণ আৰু বাহুটো কি ইনক্লুডেড নহয় ইনক্লুডেড নেকি 60 আৰু 30 ৰ মাজত আছে নেকি পাইপটো নাই হেতুক আমি কি বুলি কওঁ AAS বুলি কওঁ নেক্সট চোৱা এংগল A is equal to D B is equal to E আকাৰ আৰম্ভ কৰি দিয়া দুটা ট্ৰায়াঙ্গলৰে কথা কৈ দিছে A is equal to কি দিয়া আছে D তাৰ মানে ইয়াতে লেখা A ইয়াতে লেখা D ভাবি চোৱা B is equal to E B টো ইয়াতে লিখাছোন আৰু ইয়াতে লিখি দিয়া E ডেফিনেটলি এইখিনি সাধাৰণতে F এ আহিব কাৰণ ABC আৰু DEF এ হয় আচ্ছা আকৌ দিছে ABC corresponding to DEF তাৰ মানে F টো তোমাৰ ইয়াত থাকিব লাগিব ও সৰি ইয়াত থাকিব লাগিব C ইয়াত থাকিব লাগিব F বুজি গলো এইটো বস্তু এতিয়া সুধিছে তেওঁলোকে কি হিচাপত এই দুটা ট্ৰায়াঙ্গল আমাৰ কি হ'ব কনগ্ৰুয়েন্ট হ'ব কেনেকে হ'ব A is equal to D B is equal to E আকৌ কিবা দিছে নেকি ও D দিছে AB is equal to DE wow চোৱা এইটো এংগলৰ কথা দিছে এইটো এংগলৰ কথা দিছে আৰু কাখৰটো কি হয় ইনক্লুডেড সাইড AB টো কি হয় ইনক্লুডেড সাইড মধ্যৱৰ্তী বাহু এনে লিখি দিছো ইনক্লুডেড সাইড তাৰ মানে A আৰু S টো কি আছে হিয়তৰ মাজত আছে তাৰ মানে কি হ'ব AS এ অপচন কোনটো হ'ব C2 হ'ব অপচন কোনটো হ'ব C2 হ'ব বুজি পাইছো এইটো বস্তু ধুনিয়া বস্তু আছিল এইটো হয় না কাৰণ ইনক্লুডেড হৈ গল ন যদি ইনক্লুডেড নহলে হয় তেতিয়া আমি কি বুলি কলো হয় AAS কলো হয় যদি ইনক্লুডেড নহলে হয় কিন্তু এটো ইনক্লুডেড হৈ গল একবাৰ চাই লৈছো তথাপি A is equal to D B is equal to E তো C is equal to কিমান হ'ব F আকৌ AB is equal to কি দিয়া আছে D পারফেক্টলি কারেক্ট এটো নেক্সট চোৱা in triangle ABC and PQR AB is equal to PQ BC is equal to QR AC is equal to PR তেদিকে এটো তো লিখিবই না লাগে আকৌ ছবি আঁকিব না লাগে AB is equal to PQ BC is equal to QR AC is equal to PR S তিনিটা S আছে হয় না নহয় তাৰ মানে কি হ'ব তোমাৰ এটো কি হ'ব কোৱা এটো হ'ব আমাৰ S অপচন কোনটো হ'ব আমাৰ ইয়াতে C2 কারেক্ট হ'ব আই হোপ বুজি পাইছা এইটো বস্তু নেক্সট চোৱা দা সিম্বল এইটো মাতুতে দেখোন কংগ্ৰুয়েন্সি বুলি আহি যায় হয় না নহয় তো এটো কংগ্ৰুয়েন্স হ'ব বা সৰ্বাঙ্গ সমতা হ'ব নেক্সট কোৱেশ্চনটো চোৱা একেবাৰে শেষৰ কোৱেশ্চন কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গলস হ্যাভ কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গলৰ কি একে থাকে এটো বস্তু কৈছে ইকুৱেল কৰেসপন্ডিং সাইডস ডেফিনেটলি হ'ব এটো ইকুৱেল কৰেসপন্ডিং এংগলস ওরে বাবা এটো হ'ব same shape and same size yes definitely হ'ব shape থাকিলে নহব সাইজও সেম হ'ব লাগিব হয় না নহয় সমান অনুৰূপ বাহু ডেফিনেটলি সমান অনুৰূপ কোণ ডেফিনেটলি সি তাৰ মানে কি গোটেই কেইটা ইয়াৰ কি হ'ব কারেক্ট হ'ব হয় না নহয় গোটেই কেইটা কি হ'ব কারেক্ট হ'ব তাৰ মানে অপচন কোনটো আহিব ডি আহিব কাৰণ সব ইয়াতে কি আছে কারেক্ট আছে তো বেছি দীঘল লাগা নাই আমাৰ বেছি টাইম লাগা নাই এমসিকিউ কিনে কৰোতে কিন্তু কনসেপ্ট খিনি মই জনাই দিলো অকমান ডিপ গুছি গলো কাৰণ এইখিনি বস্তু মই তোমালোকক যেতিয়া বেলেগ চেপ্টাৰ পঢ়াম বৃত্ত পঢ়াম কিবা পঢ়াম তাতে লাগিব তো বেয়া নাপাবা এইটো কাৰণে অকমান ডিপ গুছি গলো বস্তুখিনি সো এইখিনিয়ে আছিল আজিৰ ভিডিওটিত নেক্সট ভিডিওত আমি সিধাই আহি যাম বাস্তৱ সংখ্যাৰ 1.1 ৰ ভাতি ঠিক আছে তো আমি অকমান কনসেপ্ট জানিম নেক্সট ক্লাছত বাস্তৱ সংখ্যা তাৰপিছত ধুনিয়াকৈ আমি এক্সাৰসাইজখিনি আগবঢ়াই লৈ যাম যদি তোমালোকৰ পুনৰ আলোচনাটো গোটেইখিনি ভাল লাগিছে তেতিয়ালে লগৰ বিলাকক প্লিজ তোমালোকে শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে লগৰ বিলাকক সকলোকে জনাবা যে ইয়াতে তোমালোকৰ ক্লাছ অকমান ভাল লাগিছে তোমালোকৰ কথা হেতু যদি ভাল লাগা নাই তেতিয়া মই একো নকওঁ তোমালোকক যদি ভাল লাগিছে কিন্তু তেতিয়ালে লাইক শেয়াৰ আৰু তোমালোকে কমেন্ট এটা হলেও কৰিবা যে স্যার ভাল লাগিছে তেতিয়া মই অকমান হলেও উৎসাহ পাওঁ যে নতুন চেনেল যেহেতু দেখিছাই ইমান বেছি সাবস্ক্ৰাইবাৰছো নাই তো হেতুৱে কথা আজিৰ এই ভিডিওটিত এইখিনিতে সমাপ্ত কৰিলো নেক্সট ক্লাছত তোমালোকৰ বাস্তৱ সংখ্যাৰ লগত লগ পাম থ্যাংক ইউ ভেরি মাচ বাই বাই